না জানো আবারা, না জানো বিঘর জানা। ঘাত প্ৰতিঘাত উখান পঠনৰ মাজত আহি হিতেশ বৰুৱা ডাঙৰীয়াই ছাৰে যেনেকে আচলতে বাট দেখুৱাই গৈছে, কাৰণ তেওঁ এজন এনেকুৱা ব্যক্তি, তেওঁ খালি ডক্টৰে নহয়, তেওঁ সকলো বিভিন্ন ধৰণৰ মানে স্কিলছৰ তেওঁ একচুৱেলি তেওঁ প্ৰতিভা আছে। ৰাখিবৰ মন নতুন সাজেৰে সজাবৰ অক্ষয় চাকিৰে জ্যোতি বিজয় ধ্বজাৰে খুঁটি, অক্ষয় চাকিৰে জ্যোতি বিজয় ধ্বজাৰে খ্যাতি। নেত্রীহীনতার অস্ত্র ভাবিবার উন্মাদনার অভিজ্ঞতারে বন্ধু মানব হবার সংগ্রামী আরো অগ্রগামী করি নতুলা আজি নেমকেয়াৰ হস্পিটেল নৰ্থ ইষ্ট মেডিকেল কেয়াৰ ৰিচাৰ্চ চেণ্টাৰ আজি 25 বৰ্ষ উদযাপন কৰিছোঁ আমি। আজি ফাউণ্ডেশ্যন ডে, আজিৰ পৰা গোটেই বছৰজোৰা আমাৰ কাৰ্যসূচী থাকিব। আমি সঁচাকৈ আনন্দিত, আহ্লিত আৰু গৌৰৱান্বিত। আজি এই 25 বছৰীয়া যাত্ৰাৰ আমি বহুতো ঘাত প্ৰতিঘাত উখান পতনৰ মাজত আহি আজি এই স্থিতিত অৱস্থিত হৈছোঁ। সঁচাকৈ আজি আনন্দিত হৈছোঁ এইটো কাৰণেই যে প্ৰায় 2000 সদস্যক লৈ আজি নেমকেয়াৰৰ পৰিয়ালবৰ্গ, আমি নেমকেয়াৰ হস্পিটেল গুৱাহাটী, নেমকেয়াৰ হস্পিটেল ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, নেমকেয়াৰ হস্পিটেল তেজপুৰ আৰু নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট, গোটেইখিনি আমি এটা পৰিয়াল হৈ আমি আগবাঢ়িছোঁ। আৰু আমাৰ ভৱিষ্যতলৈ বহুতখিনি সপোন আছে যে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এজন আগশাৰীৰ চিকিৎসালয় হিচাপে আৰু এখন শৈক্ষিক প্ৰতিষ্ঠান হিচাপে সমাজত বা ৰাইজৰ মাজত সোমাই যাব বিচাৰিছোঁ। আজি নেমকেয়াৰ হস্পিটেলে এনেকৈ 25 বছৰ আজি অতিক্ৰম কৰিলে, আৰু তাৰ বাবে আজি মোক ইয়াতে নিমন্ত্ৰিত অতিথি হিচাপে মোক ইয়াতে অংশগ্ৰহণ মই কৰিলোঁ আৰু খুবেই আনন্দিত হৈছোঁ। কাৰণ নেমকেয়াৰ নিচিনা এখন ইমান ডাঙৰ এটা অনুষ্ঠান আৰু তেখেতসকলে বিভিন্ন ক্ষেত্ৰত কাৰণে তেখেতসকলৰ নিজৰ অৱদান আছে। এমাৰ্জেঞ্চি ইউনিট হওক, বাৰ্ণ ইউনিট হওক, তেখেতসকলে আৰম্ভণি কৰা, আৰু বিভিন্ন ধৰণৰ গোটেইখিনি তেখেতসকলৰ ডিপাৰ্টমেণ্টছ আছে ইয়াতে অসমত, সকলোৱে জানে। আৰু তেখেতসকলে যোনখিনি অৱদান আছে হেল্থ কেয়াৰ ছেক্টৰটোত, সেইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। তেখেতসকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ মোক ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে।